নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি খুবেই দুখবৰ আজি যিহেতু বছৰৰ প্ৰথম দিনতে আহি পৰিছে এটি দুখবৰ বেহাৰ বাৰীত পোষ্ট জনপ্ৰিয় অভিনেতা মোহনক সকলোৱে চিনি পায় মোহনৰ আচল নাম হ'ল দীপজ্যোতি কেওট নিশ্চয় আপোনালোকে গম পায় জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট বৰ্তমান হস্পিটেলত এডমিট হৈ আছে হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকই শুনিছে অভিনেতা দীপজ্যোতি কেওট বৰ্তমান গুৱাহাটী মহানগৰী হেলথ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে কাৰণ তেখেত বৰ্তমান হৃদৰোগত আক্ৰান্ত হৈছে আমি জানিব পৰা মতে মোহন আছিলে তেখেতৰ নগাঁৱৰ ঘৰত যেহেতু তেখেত হৃদৰোগত আক্ৰান্ত হৈছে আমি দেখিবলৈ পাইছোঁ আজি বিয়লি 3 বজাত তেখেতক গুৱাহাটী হেলথ চিটি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু তাৰ পিছতে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ডক্টৰে কৈছে যে তেখেত হৃদৰোগত আক্ৰান্ত হৈছে আৰু তাৰ পিছতে ডক্টৰে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে আমি জানিব পৰা মতে বৰ্তমান মোহনৰ অস্ত্ৰোপচাৰ আৰম্ভ হৈছে 2-3 ঘণ্টামান সময় লাগিব তেখেতৰ অস্ত্ৰোপচাৰৰ আৰু ডক্টৰে জনোৱা মতে 99% ষ্ট্ৰকত ভুগিছিলে মোহন যেহেতু তেখেত সময়মতে হস্পিটেললৈ আহি পৰিছে সেই মোহনৰ বৰ্তমান অস্ত্ৰোপচাৰ আৰম্ভ হৈছে আৰু ডক্টৰে জানিবলৈ দিছে যে তেখেত অস্ত্ৰোপচাৰৰ পিছত অকমান জিৰণি ল'ব লাগিব আৰু তেখেত সম্পূৰ্ণ সুস্থ হৈ উঠিব অভিনেতা দীপজ্যোতি কেওট যাতে সোনকালে সুস্থ হৈ উঠে আমি কামনা কৰিছোঁ